ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ডিসকাশন কৰিবলৈ টপিকটো হৈছে ৰেসপিৰেশন। ঠিক আছে? ৰেসপিৰেশন যাক অসমীয়াত আমি শ্বসন প্ৰক্ৰিয়া বুলিও জানো, হয়নে? এতিয়া আমি জানো যে যিবোৰ লিভিং অৰ্গানিজম, মানুহ হওক বা উদ্ভিদ হওক, ঠিক আছে, বা অন্য কিবা এনিমেলছ হওক, আমাৰ জীয়াই থাকিবলৈ কিছুমান লাইফ প্ৰসেস হৈ থাকে, জীৱন প্ৰক্ৰিয়া কিছুমান আমাৰ দেহত চলি থাকে। আৰু তাৰে ভিতৰতে অন্যতম প্ৰসেস হৈছে ৰেসপিৰেশন। ঠিক আছে? ৰেসপিৰেশন বা শ্বসন প্ৰক্ৰিয়া তেনেকুৱা এটা কি হয় লাইফ প্ৰসেস। এই ৰেসপিৰেশনৰ ডেফিনেশনটো চাওঁ আহা। ইট ইজ এ বায়োকেমিকেল প্ৰসেস থ্ৰু হুইচ লিভিং অৰ্গানিজম কনভাৰ্ট ফুড ইনটু এনাৰ্জি। ঠিক আছে? ৰেসপিৰেশনৰ সহায়ত কি কৰে লিভিং অৰ্গানিজম বিলাকে ফুডক কি হলে কনভাৰ্ট কৰে, এনাৰ্জিলে কনভাৰ্ট কৰে, হয়নে? এতিয়া আমাক জীয়াই থাকিবলৈ, হয়নে, আমাৰ যিটো শৰীৰৰ বিভিন্ন সেলৰ যিবিলাক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াবিলাক চলি থাকিবলৈ আমাক কি লাগে, এনাৰ্জি লাগে। সেই এনাৰ্জি আমি কাৰ পৰা পাওঁ, ফুডৰ পৰা পাওঁ, হয়নে? আমি খাদ্যৰ পৰা সেই এনাৰ্জি পাওঁ। কিন্তু আমি যেতিয়া খাদ্য খাওঁ, আমি যিকোনো ধৰণৰ খাদ্য খাওঁ, সেই খাদ্যখিনি সাধাৰণতে কি হয়, খুব কমপ্লেক্স ফৰ্মত থাকে। ঠিক আছে? আৰু আমাৰ বডিৰ সেল বিলাকে ইমান কমপ্লেক্স ফৰ্মত কেতিয়াও এনাৰ্জি গ্ৰহণ কৰিব নোৱাৰে। তেতিয়া আমাৰ বডিয়ে কি কৰে, কিছুমান বায়োকেমিকেল প্ৰচেছৰ জৰিয়তে, হয়নে, তাৰমানে কিছুমান কেমিকেলৰ সহায়ত এই ফুডক কি হলে কনভাৰ্ট কৰে এনাৰ্জি। এতিয়া আমি ফুড বুলি ক'লে মেইন ইয়াত গ্লুকোজৰ কথাই ডিসকাস কৰিম, হয়নে? আমি গ্লুকোজ বা কাৰ্বহাইড্ৰেটক কি হলে কনভাৰ্ট কৰে, এনাৰ্জিলে কনভাৰ্ট কৰে। আৰু গোটেই প্ৰসেসটো কি বুলি কোৱা হয়, ৰেসপিৰেশন বা শ্বসন প্ৰক্ৰিয়া। আৰু এই যে এনাৰ্জি, আমি এনাৰ্জিলে কনভাৰ্ট কৰি বুলি কৈ আছো ফুডক, এই এনাৰ্জি আমি কিহৰ ৰূপত পাওঁ, এটিপি, এডিনোসাইন ট্ৰাইফসফেট। এটিপি সাধাৰণতে কি বুলি কোৱা হয়, আমাৰ সেলৰ বা আমাৰ কোষৰ এনাৰ্জি কাৰেন্সি বুলি কোৱা হয়। ঠিক আছে? আৰু এটিপিয়ে আমাক কি কৰে, এনাৰ্জি যোগান ধৰে। আৰু এই প্ৰসেসটো কি হয়, আমাৰ লাইফ মেইনটেইন কৰিবলৈ ইম্পৰ্টেন্ট হয়। এতিয়া আমি ৰেসপিৰেশনৰ টাইপস খিনি পঢ়াৰ আগতে আৰু এটা কথা কৈ লওঁ যে ৰেসপিৰেশন, শ্বসন আৰু শ্বাস প্ৰক্ৰিয়া, মানে উশাহ নিশাহ লোৱা, এই দুটা বস্তু অলপ ডিফাৰেন্ট হয়। ঠিক আছে? উশাহ নিশাহ লোৱা আৰু শ্বসন প্ৰক্ৰিয়া একে নহয়। ঠিক আছে? উশাহ নিশাহ লওঁতে আমি কি কৰো, অক্সিজেন আমি ইনহেল কৰো আৰু কাৰ্বন ডাই অক্সাইডক আমি উলিয়াই দিওঁ বা এক্সহেল কৰো, হয়নে? কিন্তু ৰেসপিৰেশনত কি হয়, সেইখিনি নহয়। অক্সিজেনৰ প্ৰেজেন্সত, তাত ৰেসপিৰেশনত অক্সিজেন ইউজ হয়, অক্সিজেনৰ প্ৰেজেন্সতে কি হয়, খাদ্য এনাৰ্জিলে কনভাৰ্ট কৰা হয়, গ্লুকোজক এনাৰ্জিলে বা এটিপিলে কনভাৰ্ট কৰা হয়। এতিয়া আমি টাইপস খিনি চাওঁ হা। তো টাইপস মেইনলি ৰেসপিৰেশনৰ দুটাই টাইপস আছে, এৰোবিক এণ্ড এনাৰোবিক। ঠিক আছে? এৰোবিক মানে কি হয়, য'ত অক্সিজেন প্ৰেজেন্স থাকে। ঠিক আছে? ৰেসপিৰেশনত যেতিয়া অক্সিজেনৰ প্ৰেজেন্সত হয়, তেতিয়াহ'লে সেই ৰেসপিৰেশনক আমি কি বুলি কওঁ, এৰোবিক ৰেসপিৰেশন। ঠিক আছে? আমি এৰোবিক ৰেসপিৰেশনক যেতিয়া ইকুৱেশনৰ সহায়ত চাওঁ, তো প্ৰথমতে কি হয়, গ্লুকোজ, হয়নে, আমি খাদ্যৰ পৰা কি পাওঁ, কাৰ্বহাইড্ৰেট বা গ্লুকোজ ইন প্ৰেজেন্স অফ অক্সিজেন। দেখিছানে? এৰোবিক ৰেসপিৰেশন, তাৰমানে কি থাকিব, অক্সিজেন প্ৰেজেন্ট থাকিব। তো গ্লুকোজ ইন প্ৰেজেন্স অফ অক্সিজেন প্ৰথমে কিহলৈ কনভাৰ্ট হয়, পাইৰুভেটলৈ কনভাৰ্ট হয়। ঠিক আছে? পাইৰুভেটৰ লগতে কিছুমান এনাৰ্জি, তাৰমানে এটিপিও প্ৰডিউস হয়। ঠিক আছে? আৰু এই প্ৰসেসটো ক'ত ষ্টাৰ্ট হয়, সাইটোপ্লাজম, মানে ইমানখিনিলৈকে গ্লুকোজৰ পৰা তোমাৰ পাইৰুভেট আৰু এনাৰ্জি সৃষ্টি হোৱা প্ৰসেসটো ক'ত আৰম্ভ হয়, সেলৰ সাইটোপ্লাজমত আৰম্ভ হয়। ঠিক আছে? তাৰ নেক্সট স্টেপত কি হয়, এতিয়া এই পাইৰুভেটটো, ঠিক আছে, গ্লুকোজ হৈছে এটা 6 কাৰ্বন মলিকুল। ঠিক আছে? আমি গ্লুকোজৰ যদি আমি ৰাসায়নিক সংকেতটো চাওঁ, তেতিয়াহ'লে কি আছিলে, C6H12O6, হয়নে? এতিয়া গ্লুকোজ কি হয়, এটা 6টা কাৰ্বন থকা মলিকুল হয়, 6 কাৰ্বন মলিকুল বুলি কোৱা হয়। তো ই এটা কমপ্লেক্স কম্পাউণ্ড, হয় নাই, এটা কমপ্লেক্স কম্পাউণ্ড। যেতিয়া ই পাইৰুভেটলৈ কনভাৰ্ট হয়, ই সিম্পল হৈ যায়। পাইৰুভেট এটা 2 কাৰ্বন মলিকুল হয়, তাৰমানে ইয়াত দুটা কাৰ্বন মলিকুল প্ৰেজেন্ট থাকে। দেখিছানে কেনেকে কমপ্লেক্সৰ পৰা সিম্পল হৈ আহিছে? তাৰপিছতে আহে কি হয়, কাৰ্বন ডাই অক্সাইড, যেটা সিংগল বা 1 কাৰ্বন মলিকুল হয়, হয়নে? আৰু শেষত কি হয়, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু লগতে এটিপি এনাৰ্জি, যেটো মোষ্ট ইম্পৰ্টেন্ট, হেতু প্ৰডিউস হয়। আৰু এই পাৰ্টখিনি, ঠিক আছে, আমি গম পালো যে আগৰ পাৰ্টখিনি ক'ত ষ্টাৰ্ট হয়, সাইটোপ্লাজম। কিন্তু পাছৰ পাৰ্টখিনি মানে পাইৰুভেটৰ পৰা কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু এনাৰ্জি সৃষ্টি হোৱা এই প্ৰসেসখিনি ক'ত হয়, সেলৰ মাইট্ৰকন্ড্ৰিয়াত হয়। ঠিক আছে? তাৰমানে ইয়াৰ পৰা কি গম পালা যে এনাৰ্জি, হয়নে, গ্লুকোজৰ পৰা এনাৰ্জি মেইনলি ক'ত, এই প্ৰসেসটো গ্লুকোজৰ পৰা এনাৰ্জিলে কনভাৰ্ট হয়, মেইনলি প্ৰসেসটো ক'ত হয়, সেলৰ মাইট্ৰকন্ড্ৰিয়া। সেইটো কাৰণে আমি মাইট্ৰকন্ড্ৰিয়াক কি বুলি কওঁ, পাৱাৰ হাউস অফ দা সেল, হয়নে? তাৰমানে আমাৰ
সেল বিলাকক বা আমাৰ গোটেই শৰীৰটোক যি এনাৰ্জি লাগে এটিপি, সেই এটিপি ক'ত জেনাৰেট হয় মাইট্ৰকন্ড্ৰিয়াত, আৰু সেইটো কাৰণে আমি তাক কি বুলি কওঁ পাৱাৰ হাউচ অফ দি সেল। ঠিক আছে, এতিয়া আমি এৰবিক প্ৰচেছটো যদি চাওঁ ইয়াত তিনটা ষ্টেপ আছে। প্ৰথমটো হৈছে গ্লাইকোলাইসিস। গ্লাইকোলাইসিস ক'ত আৰম্ভ হয় সাইটোপ্লাজমত। আমি ইতিমধ্যে দেখিলো যে সাইটোপ্লাজমত কি হয় গ্লুকোজ অক্সিজেনৰ প্ৰেজেন্সত পাইৰুভেট আৰু এনাৰ্জিলে ব্ৰেকডাউন হয় হয়নে। ইয়াত দেখিছেনে গ্লুকোজ ব্ৰেকডাউন ইনটু টু পাইৰুভেট উইথ এটিপি এণ্ড NADH মলিকুল। ঠিক আছে, আৰু ইয়াৰ ক'ত হ'ব সাইটোপ্লাজমত। খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহে যে গ্লাইকোলাইসিস ক'ত সংঘটিত হয় সেলৰ সাইটোপ্লাজম। আৰু গ্লাইকোলাইসিস ইটসেলফ এ কমপ্লেক্স প্ৰচেছ, কেতিয়াবা আমি ভালকৈ ইয়াৰ বিষয়েও ডিসকাস কৰিম। ঠিক আছে, নেক্সট হৈছে ক্ৰেব সাইকেল। ইয়াক আমি অন্য এটা নামেৰেও জানো সাইট্ৰিক এসিড সাইকেল বুলি কওঁ। ঠিক আছে, সাইট্ৰিক এসিড সাইকেল বা ক্ৰেব সাইকেল ক'ত হ'ব মাইট্ৰকন্ড্ৰিয়েল মেট্ৰিক্সত। খুব ইম্পৰ্টেণ্ট, এইবিলাক কুৱেশ্যনে পৰীক্ষাত আহে। আৰু এতিয়া আমি গ্লাইকোলাইসিসত কি দেখিছিলো যে গ্লুকোজ কি হলে কনভাৰ্ট হল পাইৰুভেটলে হয়নে। এতিয়া ক্ৰেব সাইকেলত কি হ'ব এই পাইৰুভেটটো আৰু প্ৰসেসড হ'ব, প্ৰসেসড হৈ পিনে কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু লগতে কিছুমান ইলেক্ট্ৰন কেৰিয়াৰ্ছ যেনেকে NADH FADH2 এইবিলাকো বহুত মেটাবলিক প্ৰচেছত সহায় কৰে। ঠিক আছে, আৰু এইবিলাক উৎপন্ন হয়। ঠিক আছে, তো ক্ৰেব সাইকেলত কি হ'ল আলটিমেটলি পাইৰুভেট ব্ৰেক্স ডাউন ইনটু কাৰ্বন ডাই অক্সাইড এণ্ড সাম ইলেক্ট্ৰন কেৰিয়াৰ্ছ। তাৰ পিছতে এৰবিক ৰেসপিৰেশনৰ থাৰ্ড ষ্টেপটো হৈছে ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন। এই প্ৰচেছটো ক'ত হয় ইনাৰ মাইট্ৰকন্ড্ৰিয়েল মেমব্ৰেন। ঠিক আছে, মাইট্ৰকন্ড্ৰিয়াতে এই দুটা প্ৰচেছ হয়। ইনাৰ মাইট্ৰকন্ড্ৰিয়েল যিখন মেমব্ৰেন থাকিব তাত ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন এই প্ৰচেছটো সংঘটিত হ'ব। এই প্ৰচেছটোত কি হয় ইলেক্ট্ৰনছ বিলাক ইউজ কৰে, ক'ৰ পৰা ইউজ কৰে ইলেক্ট্ৰন কেৰিয়াৰ্ছ যিখিনি অলৰেডি ক্ৰেব সাইকেলত ফৰ্ম হৈছিলে হয়নে NADH FADH2 এইবিলাক ইলেক্ট্ৰন কেৰিয়াৰ্ছৰ পৰা ইলেক্ট্ৰন ইউজ কৰি পিনি ফাইনেলি কি প্ৰডিউচ কৰে ATP আৰু ৱাটাৰ। ঠিক আছে, এতিয়া আমি এনাৰবিক ৰেসপিৰেশনৰ বিষয়ে পঢ়িম। এনাৰবিক ৰেসপিৰেশন এন মিন্স তাত অক্সিজেন প্ৰেজেন্ট নাই হয়নে, এবসেন্স অফ অক্সিজেন। তেতিয়াহ'লে যিবিলাক ৰেসপিৰেশনৰ প্ৰচেছ উইদাউট অক্সিজেন বা এবসেন্স অফ অক্সিজেনৰ সৈতে সংঘটিত হয় তেনেধৰণৰ ৰেসপিৰেশনক আমি কি বুলি কওঁ এনাৰবিক ৰেসপিৰেশন। আৰু এনেধৰণৰ ৰেসপিৰেশনত কি হয় স্মল এমাউন্ট অফ এনাৰ্জি ৰিলিজ হয়। ঠিক আছে, আৰু এনাৰবিক ৰেসপিৰেশনৰ লোকেশন হৈছে সাইটোপ্লাজম। সেলৰ সাইটোপ্লাজমত সাধাৰণতে আমি এনাৰবিক ৰেসপিৰেশন দেখিবলৈ পাওঁ। তো ইয়াত যদি আমি টাইপ চাওঁ আমি লেক্টিক এসিড ফাৰ্মেন্টেশন যিটো প্ৰচেছ হয় সাধাৰণতে এনিমেলছত দেখা যায়, আৰু লগতে কিছুমান ক'ত দেখা যায় বেক্টেৰিয়াতো দেখা যায়। ঠিক আছে, এনিমেলছৰ মাসল সেলত দেখা যায়। যেতিয়া আমি ইন্টেন্স এক্সাৰসাইজ কৰো তেতিয়া লেক্টিক এসিড ফাৰ্মেন্টেশন মাসল সেলছ বিলাকত দেখা যায়, আৰু লগতে কিছুমান বেক্টেৰিয়াত। তো ইয়াত কি হ'ব প্ৰথমটো আমি গম পাইছোৱে, আৰু এটা ইম্পৰ্টেণ্ট কথা যে এনাৰবিক ৰেসপিৰেশনত যিটো গ্লুকোজ হয়নে, ৰেসপিৰেশনৰ মেইন কামটো কি গ্লুকোজটোক ব্ৰেকডাউন কৰি পিনি এনাৰ্জি প্ৰস্তুত কৰা হয়নে। কিন্তু এনাৰবিক ৰেসপিৰেশনত কি হয় গ্লুকোজটো কমপ্লিটলি ব্ৰেকডাউন নহয়, ইয়াৰ হাফ ব্ৰেকডাউন হ'ব। ঠিক আছে, তাৰ মানে প্ৰথম গ্লুকোজটো পাইৰুভেটলেটো কনভাৰ্ট হ'ব, কিন্তু তাৰ পাছত যিহেতু এই প্ৰচেছটো হওঁতে অক্সিজেনৰ প্ৰেজেন্স নাথাকিব। ঠিক আছে, গ্লুকোজ প্ৰথমতে পাইৰুভেটলে কনভাৰ্ট হ'ব, কিন্তু তাৰ পাছত আৰু ইয়াৰ ব্ৰেকডাউন বা কমপ্লিট ব্ৰেকডাউন নহয়, তাৰ সলনি লেক্টিক এসিড ফৰ্মেশন হ'ব আৰু এনাৰ্জি ফৰ্মেশন হ'ব। আৰু এই পাইৰুভেট লেক্টিক এসিডলে কনভাৰ্ট কিহত হয় অক্সিজেনৰ এবসেন্টত হয়। এই প্ৰচেছটোত অক্সিজেন প্ৰেজেন্ট নাথাকে। ঠিক আছে, এনাৰবিক ৰেসপিৰেশনৰ আৰু এটা কমন আমি এক্সাম্পল এলকহলিক ফাৰ্মেন্টেশন দেখিবলৈ পাওঁ হয়নে। ইষ্ট আৰু বেক্টেৰিয়াত হয় এলকহল ফাৰ্মেন্টেশনৰ প্ৰক্ৰিয়াটো এটা এনেধৰণৰ ৰেসপিৰেশন। ঠিক আছে, ইয়াতো ঠিক তেনেদৰে প্ৰথম গ্লুকোজটো পাইৰুভেটলেটো কনভাৰ্ট হ'ল, কিন্তু তাৰ পিছত যিহেতু অক্সিজেন প্ৰেজেন্ট নাথাকে ইন দা এবসেন্স অফ অক্সিজেন এই প্ৰচেছটো হাফ ব্ৰেকডাউনে হৈ থাকিব। আৰু পাইৰুভেট কি হলে কনভাৰ্ট হ'ব পাইৰুভেট কনভাৰ্ট হ'ব ইথানললে। ঠিক আছে, আৰু লগতে কাৰ্বন ডাই অক্সাইড আৰু কম পৰিমাণে এনাৰ্জি। ঠিক আছে, এয়া হৈছে এনাৰবিক ৰেসপিৰেশন। এতিয়া আমি ইম্পৰ্টেন্স অফ ৰেসপিৰেশনৰ বিষয়ে অলপ চাওঁ আহা। তো মেইনলি আমি গম পালো যে ৰেসপিৰেশনৰ প্ৰক্ৰিয়াৰ মূল লক্ষ্যটোৱে হৈছে এনাৰ্জি প্ৰডাকশন হয়নে। ৰেসপিৰেশনে আমাক ফুড যিবিলাক আমি গ্ৰহণ কৰো আহাৰ গ্ৰহণ কৰো সেই আহাৰখিনি কি হলে কনভাৰ্ট কৰে এনাৰ্জিলে কনভাৰ্ট কৰে ATP হয়নে।
সেই এনাৰ্জি কি ফৰ্মত থাকে এটিপি এডিনোচাইন ট্ৰাইফচফেট আৰু ৰেস্পিৰেশ্যনৰ জৰিয়তে যিখিনি এটিপি প্ৰডিউচ হয় সেই এটিপি খিনি পিছত বিভিন্ন ধৰণৰ চেলৰ কামত ইউজ হয় নে এসেনচিয়েল কিছুমান এক্টিভিটিজ চেলৰ এক্টিভিটিজ মাসল কন্ট্ৰেকশ্যন হয়নে বা নাৰ্ভ ইম্পালস এনেধৰণৰ কামবিলাকত আৰু বায়'চিন্থেচিছ অফ ডিফাৰেণ্ট মলিকুলছ এইবিলাক কামত কি হয় সেই এনাৰ্জি খিনি পাছত ইউজ হয় ঠিক আছে মেটাবলিক পাথৱে আমি জানো আমাৰ চেলবিলাকত বহুত মেটাবলিক পাথৱে অনবৰতে কি হয় প্ৰচেছ হৈ থাকে আৰু এই মেটাবলিক পাথৱেজখিনিত কিছুমান ইণ্টাৰমিডিয়েটছৰ প্ৰয়োজন হয় ঠিক আছে আৰু সেই ইণ্টাৰমিডিয়েটছ বিলাক কোনে যোগান ধৰে এই ৰেস্পিৰেশ্যনৰ জৰিয়তে যিখিনি প্ৰডাক্ট সৃষ্টি হ'ব সেই প্ৰডাক্টখিনিকে পাছত ইণ্টাৰমিডিয়েট হিচাপে বিভিন্ন মেটাবলিক পাথৱেত ইউজ কৰা হয় তো আমি তেনেকুৱা এক্সাম্পল চাব পাৰোঁ চিনথেচিছ অফ নিউক্লিঅ'টাইড এণ্ড এমাইনো এচিড হয় নে নিউক্লিঅ'টাইড আৰু এমাইনো এচিড যেতিয়া চিনথেচিছ হয় ঠিক আছে তেতিয়াও আমি কি ইউজ কৰোঁ এই ৰেস্পিৰেশ্যনৰ কিছুমান প্ৰডাক্ট এজ এ ইণ্টাৰমিডিয়েট ইউজ কৰোঁ ঠিক আছে আশা কৰোঁ তোমালোকে ৰেস্পিৰেশ্যনত কি হয় বা ৰেস্পিৰেশ্যনৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ এনৰবিক আৰু এৰবিক ৰেস্পিৰেশ্যন কি হয় এই কথাখিনি বুজি পালা আৰু যদি কিবা বুজি নাইপোৱা তোমালোকে নিশ্চয় সুধিব পাৰিবা ধন্যবাদ